হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকলৈ লৈ আহিছোঁ আহিবলগীয়া যিটো হাফ ইয়াৰলি ছ'চিয়েল ছায়েন্সৰ কোনবোৰ আহিব, কোনটো পাঠৰ পৰা কিমান নম্বৰ আৰু কিমান কি আহিব, সকলোবোৰ সেই ভিডিঅ'ৰ যোগেদি তোমালোকে জানিব পাৰিবা। গতিকে আহা আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ইতিহাসৰ কোনবোৰ তোমালোকৰ আহিবলগীয়া যিটো ছমহীয়া পৰীক্ষাত ইতিহাসৰ কেইটা আহিব আৰু কোনবোৰ কি পঢ়িব লাগিব মই এই ভিডিঅ'টোত তোমালোকক কৈ দিম। গতিকে চোৱা ইতিহাসৰ তোমালোকৰ কি কি আহিব। প্ৰথমটো আহিব বংগ বিভাজন। 1 নম্বৰত আছে বংগ বিভাজনৰ পটভূমি। তোমালোক চাবা বংগ বিভাজন চাবা, পাঠৰ যিখিনি দি থোৱা আছে গোটেইখিনি চাবা বিশেষকৈ। দ্বিতীয়টোত কৈছে যে মহাত্মা গান্ধীৰ ভাৰতৰ স্বাধীনতা সংগ্ৰাম, মহাত্মা গান্ধীৰ উত্থান, ৰাওলাট আইন, খিলাফত আন্দোলন, অসহযোগ আন্দোলন, গান্ধী আইৰণ চুক্তি, সেইখিনি মেইন প্ৰশ্ন, সেইখিনি তোমালোক পঢ়িবা। ক্ৰিপছ মিছন, ভাৰত্যাগ আন্দোলন, সেইসমূহ তোমালোকে ভালদৰে নোট বনাই পঢ়িবা, সেইখিনিৰ পৰা আহে। আৰু এটা আহিব ইয়াৰ, আৰু এইটো হৈছে ভাৰত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। গতিকে ইতিহাসৰ এই তিনিটা আহিব, গতিকে তিনিটা তোমালোকে ভালদৰে চাবা। ইতিহাসৰ এই তিনিটা তোমালোক চালি হ'ব, বাকী এইবিলাক চতুৰ্থ আৰু পঞ্চমটো নাহে। স্বাধীনতা আন্দোলন, জাতীয় জাগৰণ আৰু ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, এই দুটা তোমালোকৰ ছমহীয়া পৰীক্ষাত নাহে ইতিহাসৰ, গতিকে সেই তিনিটা তোমালোক চালেই হ'ব। এতিয়া চাওঁ আহা ভূগোলৰ কোনটো আহিব। ভূগোলৰ প্ৰথম অধ্যায়ত অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ, সেইটো আহিব। আৰু দ্বিতীয়টো হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। গতিকে ভূগোলৰ পৰা এই দুটা আহিব তোমালোকৰ ছমহীয়া পৰীক্ষাত। তাৰপাছত আহিছে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ কোনবোৰ আহিব। গতিকে চাওঁ আমি কোনবোৰ আহিব ইয়াৰ পৰা। এইটোৰ পৰা দুটা আহিব। 1 নম্বৰ প্ৰথম অধ্যায়ত আহিব ৰাজনীতি বিজ্ঞানৰ পৰা আহিব ভাৰতীয় গণতন্ত্ৰ, আৰু দ্বিতীয় যিটো খণ্ড আছে অৰ্থনীতি বিজ্ঞান, তাৰ পৰা আহিব বিত্তীয় সাক্ষৰতা। এই